সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ওচৰত মই চিৰকৃতজ্ঞ। নমস্কাৰ, মই দিচাংকু চুতীয়া। মই গোলাঘাট জিলাৰ এটি আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থী। বৰ্তমান মই অসম চৰকাৰৰ শিক্ষা বিভাগত সহকাৰী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ আছোঁ। মোৰ এই সফলতাৰ আঁৰত হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ লগতে প্ৰতিগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুৰ বিশেষ ভূমিকা আছে। আচলতে মহাবিদ্যালয়খনৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰোঁ। মহাবিদ্যালয়খন এনে এটি অনুষ্ঠান য'ত শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশ তথা শৈক্ষিক, সামাজিক, সাংস্কৃতিক, ক্ৰীড়া, সাহিত্য ইত্যাদি প্ৰতিটো দিশৰ উৎকৰ্ষ সাধনত গুৰুত্ব প্ৰদান কৰি আহিছে। ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলৰ নিজৰ পচন্দৰ ক্ষেত্ৰখন নিৰ্বাচিত কৰি নিজকে প্ৰতিষ্ঠা কৰাত প্ৰেৰণা যোগোৱাৰ লগতে আত্মবিশ্বাস গঢ় দিয়াত সহায় কৰি আহিছে। গতিকে মহাবিদ্যালয়ৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰখনত নিজকে নিয়োজিত কৰি নিজৰ ভৱিষ্যত সপোন পূৰণৰ পথ মুকলি কৰক। মোৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ওচৰত মই চিৰকৃতজ্ঞ। শেষত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। ধন্যবাদ।